যোৱা শুক্ৰবাৰে ৰাতি এটা খুব সাংঘাতিক দুৰ্ঘটনা এটা ঘটিলে গুৱাহাটী বিশ্ববিদ্যালয়ত, যিটো আমাৰ বিশ্ববিদ্যালয়ৰ যিটো গৰিমাত যথেষ্ট কালিমা সানিছে। দুটা হোষ্টেলৰ আৱাসীসকলৰ মাজত ৰাতি প্ৰায় 2ৰ পৰা 3 মান বজালৈকে অভাৱনীয় হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয় ইলেকশ্যনৰ ৰিজাল্টক লৈ পেলাই। তাৰ ফলত প্ৰায় 12-13 জনমান ল'ৰা আঘাতপ্ৰাপ্ত হয়। আমাৰ ছিকিউৰিটিও 2জনৰ আঘাতপ্ৰাপ্ত হৈছিল, তাৰ এজনৰ ICUলৈ যাবলগীয়া অৱস্থা হ'ল। গতিকে এনেকুৱা পৰিপ্ৰেক্ষিতত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো এটা আমাৰ যিটো গৰিমা, এই গৰিমা আঘাত হোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ আমি দেখা পাইছোঁ তেওঁলোকৰ যিটো ইয়াত পঢ়াটো তেওঁলোকৰ মূল লক্ষ্য, কিন্তু এই লক্ষ্যত আমি দেখিবলৈ পাইছোঁ যে এনেধৰণৰ হিংসাত্মক ঘটনাই আমাক গৰিমাৰ আমাৰ গ্লানি আনিছে। তাৰ কাৰণে এনেকুৱা পৰিস্থিতি যাতে নহয়, এনেকুৱা অভাৱনীয় আইন অৰ্ডাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যাতে নহয়, তাৎক্ষণিকভাৱে আমি RCC 1 আৰু RCC 2 সাময়িকভাৱে আমি বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু ছাত্ৰসকলৰ যাতে কোনো অসুবিধা নহয় তাত থকা আৱাসীসকলৰ, তাৰ কাৰণে আমি বিকল্প হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে দেখা পাইছে যে আমাৰ এটা ছুপাৰ ছিনিয়ৰ, ডুপাৰ ছিনিয়ৰ এনেকুৱা ধৰণৰ বহু সংজ্ঞা আছে, মই এইবিলাকলৈ নাযাওঁ। গতিকে এই যিটো এটা হোষ্টেলৰ যিটো সুস্থ সংস্কৃতি বুলি যিটো কোৱা হয়, এই সুস্থ সংস্কৃতিটো বৰ্তাই ৰাখিবৰ কাৰণে আমি এনেকুৱা ব্যৱস্থা ভৱিষ্যতলৈ ল'ম। আৰু এটা কথা মই অতি স্পষ্টভাৱে ক'ব খুজিছোঁ, যিসকল দোষী তেওঁলোক কিন্তু হাৰি নাযাব। ইতিমধ্যে আমি পুলিচৰ FIR লজ কৰিছোঁ। যিসকল দোষীক আমি তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিম। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম কথাটো হ'ল আমাৰ শিক্ষা, দীক্ষা আৰু আমাৰ যিখিনি নতুন ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আমি প্ৰৱৰ্তন কৰিছোঁ, এয়া সুচাৰুৰূপে পালন কৰা। কিন্তু সেইটো কৰিবলৈ যাওঁতে কোনোবা ছাত্ৰ ছুপাৰ ডুপাৰ ছিনিয়ৰ আহি পেলাই যদি আমাৰ পৰিস্থিতি ব্যাঘাত কৰে, আমি কিন্তু সহ্য নকৰোঁ। তাৰ কাৰণে আমি যিকোনো পৰিস্থিতিলৈ যাবলৈ সাজু আছোঁ। আৰু আমি আহ্বান জনাম, ছাত্ৰসকল আমাৰ সম্পদ, ছাত্ৰসকলে আমাৰ বিশ্ববিদ্যালয়ৰ ধৰণী, তেওঁলোকে ছাত্ৰবাসত থাকক তেওঁলোকৰ অধ্যয়নৰ কাৰণে, কিন্তু এনেকুৱা কৰ্মৰাজি যাতে নহয়, আৰু হ'লে আমি কিন্তু কঠোৰ হ'ম। মই সিমানবিলাকলৈ নাযাওঁ কোন কি দলৰ কোন, কাৰণ মই বিশ্ববিদ্যালয়ৰ সকলোৰে মই অভিভাৱক। তেওঁ যি দলৰে নহওক, যি সংগঠনৰ নহওক, তেওঁলোক মোৰ পুত্ৰৰ দৰে। মই তেওঁলোকৰ মুখত মোৰ নিজৰ ল'ৰা ছোৱালীক দেখাৰ নিচিনা লাগে। গতিকে তেওঁলোকৰ বিশ্ববিদ্যালয়ৰ ভালৰ কাৰণে, তেওঁলোকৰ ভৱিষ্যতৰ ভালৰ কাৰণে যি দলৰে নহওক, মই কিন্তু ব্যৱস্থা ল'ম। আমি ইতিমধ্যে পুলিচৰ হাতত দিয়া হৈছে আৰু আমি এখন কমিটি আজি গঠন কৰিম। আজি আমাৰ এটা দুৰ্ঘটনা ঘটিলে, আমাৰ মাননীয় পৰীক্ষাৰ নিয়ন্ত্ৰক মহোদয়, তেখেতৰ আজি মৃত্যু হ'ল। অতি এটা অভাৱনীয় এটা আমি নিউজ পালোঁ। গতিকে এই নিউজখিনি আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাই এনেকুৱা আমি কৰ্ম আৰম্ভ